Good evening, everyone. I'm Tanisha Bhandari from NISM. NISM is a capacity building initiative of SEBI. We at NISM conduct wide range of activities at various levels with the objective of improving quality standards in securities markets. At NISM, we work in five broad areas: long-term and short-term academic programs, certifications for market intermediaries, e-learning programs, training programs for working professionals and academia, and various investor education initiatives. So today's webinar topic is Basic Principles of Financial Planning in Assamese language. So for this, we have with us Neha Khaitan. Miss Neha is an assistant professor in Department of Commerce at Rabindranath Tagore Vishwavidyalaya, Assam, with over 12 years of teaching experience, including 5 years at University of Delhi. She holds a MCom and BCom from Hansraj College and is currently pursuing her PhD from Guwahati University. Her expertise spans financial accounting, income tax, investment, auditing, corporate governance, and banking. Her research focuses on financial markets, banking, CSR, and corporate governance, with several publications in reputed journals. So now, over to you, Neha ma'am. Thank you, Tanisha ji. মই আপোনাক সকলোকে ধন্যবাদ জনাইছো। মই introduction কৰিছে। In the attendees, I could see Rasmeet ma'am and Kunj Bansal ji. आप लोग सबका धन्यवाद, आपने मुझे ये अपॉर्चुनिटी दिया। आज NISM साहिल जी सबका मैं धन्यवाद करना चाहती हूँ। आज ये वेबिनार के लिए मुझे आप लोग सबने अपॉर्चुनिटी दिया और मैं ये वेबिनार चेष्टा करूँगी कि अच्छे से मैं ले पाऊँ। तो मैं अपना प्रेजेंटेशन शेयर कर देती हूँ। আজি টপিক আছে বিত্তীয় পৰিকল্পনাৰ মূল কথা, ডেট মিনছ বেচিক প্ৰিন্সিপলছ অফ ফাইনেন্সিয়েল প্লেনিং। আপুনি সকলোকে জানে কি বিত্তীয় পৰিকল্পনা ইমান জৰুৰী আছে। তো আজি মই চেষ্টা কৰিব কি আপোনাক ভালকে মই বিত্তীয় কেনেকা কৰিব লাগে, কি কি প্ৰক্ৰিয়া আছে আৰু কি হ'ব, মোৰ ভালকে আপোনাক সকলোকে মই বুজাই পাওঁ। নেক্সট, আজি টপিক আছে আপুনি কি আলোচনা কৰিব। বিত্তীয় পৰিকল্পনাৰ পৰিচয়, বাজেট আৰু সংখ্যৰ গুৰুত্ব, টকাৰ সময় মূল্য, that is time value of money, case studies, বিনিয়োগকাৰীৰ risk profiling, মূল বিনিয়োগ আৰু সংখ্যৰ অহিল্যা, বিত্তীয় পৰিকল্পনা প্ৰতিক্ৰিয়া। প্ৰথমত আপুনি জানিব বিত্তীয় পৰিকল্পনা কি। বিত্তীয় পৰিকল্পনা হৈছে আপোনাৰ বিত্তীয় জীৱনৰ প্ৰতিটো দিশ পৰিচালনা কৰাত সহায় কৰিবলৈ ডিজাইন কৰা এক বিস্তৃত কৌশলগত প্ৰতিক্ৰিয়া। দৈনিক আয় আৰু খৰচৰ পৰা আৰম্ভ কৰি দীৰ্ঘম্যাদী সঞ্চয় আৰু বিনিয়োগ কৌশললৈকে এইটো ফাইনেন্সিয়েল প্লানিং আৰু বিত্তীয় পৰিকল্পনা সদায় দীৰ্ঘম্যাদী। এইটো লাগে আপোনাৰ কিমান খৰচ কৰিব, আপোনাৰ কিমান সঞ্চয় কৰিব, এইটো হোল প্ৰচেছ। এই হোল প্ৰচেছ এইটো লাগিছে বিত্তীয় পৰিকল্পনাই। প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ আকাংক্ষাই দুয়োটাকৈ লাভ কৰিবলৈ এটা স্পষ্ট ৰোডমেপ তৈয়াৰ কৰে। সেয়া জৰুৰীকালীন পুঁজি নিৰ্মাণ কৰাই হওক, আপোনাৰ সপোনৰ ঘৰ কিনাই হওক বা আমদায়ক অৰ্থৰ নিশ্চিত কৰাই হওক। এইটো লাগে কি প্ৰথমত আৰু আপোনাৰ ৰোডমেপ লাগিছে কি কিমান আপোনাৰ বাজেট আছে,
কিমান আপুনি আয় আপুনি খৰচ কৰিব লাগে, কিমান আপুনি মেডিকেল মেডিকেল খৰচ আছে, কিমান আপুনি আহ, আহ, জমা কৰিব লাগে, এইটো হ'ল প্ৰক্ৰিয়া ফাইনেন্সিয়েল প্লানিং কথা লাগিছে। এইটো জীৱনত লাগিব, সদায় লাগিব, এইটো বহুত জৰুৰী আছে। ওইটা যিমান সোনকালে আমি কৰিব পাৰা তিমান এইটো ভাল আছে। নেক্সট, বিত্তীয় পৰিকল্পনা কিয় দৰকাৰী? আমাৰ আপুনি সকলোকে জানে কি এইটো জৰুৰী আছে, কিন্তু কিয় দৰকাৰী আছে? এইটো নিয়ন্ত্ৰণ আৰু আত্মবিশ্বাস। আমি লাগে কি আপোনাক ফাইনেন্সিয়েল কন্ট্রোল, বিত্তীয় নিয়ন্ত্রণ লাগে, এন্ড আত্মবিশ্বাস, সেলফ কনফিডেন্স আপোনাৰ ধনৰ, কি আপোনাৰ ইমান ইমান চেষ্টা কৰি আছে, ধন কমাইছে, তো আপোনাৰ নিয়ন্ত্ৰণ আৰু আত্মবিশ্বাস লাগিছে। তাৰপিছত জৰুৰীকালীন প্ৰস্তুতি, এমাৰ্জেঞ্চি এনেকুৱা ফণ্ড আছে জীৱনৰ অভাৱনীয় চিকিৎসা আৰু এনেকুৱা আগত জীৱনত হৈ যাব, এনি কাইণ্ড অফ মেডিকেল এমাৰ্জেঞ্চি, আপুনি চাকৰি হেৰুৱা, আপুনি জৰুৰী লাগে, বাচ্চাত পঢ়াই লাগে, এইটো আপোনাৰ প্ৰথমতে ফাণ্ড বনাইব লাগে। তাকে কৈ আছে জৰুৰীকালীন প্ৰস্তুতি, দেট ইজ এমাৰ্জেঞ্চি ফাণ্ড। তাৰপিছত সম্পত্তি নিৰ্মাণ, সময়ৰ লাগে লাগে বনক্ষয় সম্পদ সৃষ্টি কৰক আৰু নিজৰ আৰু পৰিয়ালৰ ভৱিষ্যতৰ বাবে কল্পনা কৰে, জীৱনশৈলী সুৰক্ষিত কৰক। আমাৰ জীৱনশৈলী, আমাৰ যে লাইফষ্টাইল, that we can have some sort of security. সম্পত্তি নিৰ্মাণ is nothing but এইটো wealth creation. আমি সৰু সৰু পইচা জমা কৰকে আমি লাগে আমি ফণ্ডত জমা কৰিব, ওই পইচা সুদ ইন্টারেস্ট লাগে তেটো ডাঙৰ ফণ্ড হৈ যাব, এইটো দীৰ্ঘদি হৈ যাব, লাগে কি এইটো লং টাৰ্ম হল। নেক্সট, বাজেট আৰু সংখ্যা। বাজেট, আপুনি জানে সকলোকে আমাক বাজেট বনাইছে, কিন্তু এইটো পাইছে that 70% মানুহজনা বাজেট কৰা সংগ্ৰাম, means we have difficulty in creating the budget. We find difficulty, 70% মানুহজনে বাজেট সংগ্ৰাম হৈছ লাগে, যেনেকুৱা আয় আহিছে তেনেকুৱা আপোনাত খৰচ হইব। তেতিয়া আপুনি চেষ্টা কৰিব কি সোনকালে আপুনি বাজেট বনাইছে আৰু আপোনাৰ ফাণ্ডত পইচা জমা দিছে, বিনিয়োগ কৰিছে। আপোনাক সোনকালে বিনিয়োগ কৰা, আপোনাক বেছি সুদ পাব। তেতিয়া বাজেট আৰু সংখ্যা, বাজেট আৰু জমা জীৱনত আপুনি লাগিব। বাজেট নিৰ্ধাৰণ হৈছে আৰ্থিক ব্যৱহাৰ মূল্য সিদ্ধান্ত, we call it financial discipline. So আৰ্থিক অনুশাসন লাগিব, আৰ্থিক অনুশাসন হনছে আমাক ভাল হইব। সংখ্য শক্তি, that is called as savings power. সংখ্য আপোনাৰ আৰ্থিক সুৰক্ষাৰ জাল আৰু লক্ষ্যত উপনীত হ'বৰ ইন্ধন হিচাপে কাম কৰে। The 50-30-20 বাজেটৰ নিয়ম,
এটা সৰল কাঠ্যময়। এইটো এইটো সৰল একটু ফ্রেমওয়ার্ক আছে। 50% অফ আৱাৰ ইনকাম, 50% আপোনাৰ আয় এইটো প্ৰয়োজন লাগিব। আপুনি ৰুটি কাপড়া মকান জীৱনত জীৱন যাপন কৰিব লাগে, তো এইটো 50% খৰচ হ'ব। তাকে 30% আপুনি ওয়ান্টস, আৱশ্যক। আপুনি লাইফষ্টাইল, আপুনি কাপোৰ লাগে, আপুনি ফুৰিব লাগে, আপুনি জীৱনশৈলীত কৈ হবিজ আছে, আপুনি ফেষ্টিভেল আছে, খৰচ কৰিব লাগে। That is 30%. চেষ্টা 20%, that should be in savings, সঞ্চয়। আপোনাৰ আৰ্থিক ভৱিষ্য আৰু নিৰাপত্তা গঢ়ি তোলা। ফাইনেন্সিয়েল ডিসিপ্লিন এণ্ড ফাইনেন্সিয়েল বিনিয়োগ এইটো লাগে। এইটোৰ 20% এইটো আপুনি সম্পত্তি প্ৰদান কৰিব। 20% আপুনি প্ৰতি মাহে সঞ্চয় কৰিব, এটলিষ্ট 20%। আপুনি ভালকে সম্পত্তি জমা কৰিব। আপুনি বিনিয়োগ কৰিব লাগে। বিনিয়োগ তাৰপিছত আপুনি দেখিব কি কি স্কিম আছে, কি কি আপোনাক ইনভেস্ট কৰিব লাগে, কি কি বিনিয়োগ অপশন আছে। এটা 20% সঞ্চয় লাগে। So this rule 50-30-20 বাজেটৰ নিয়ম এইটো আপোনাৰ মনত ৰাখিব। এইটো বহুত সৰল, এইটো বহুত সিম্পল ফৰ্মুলাই, এইটো বহুত আপোনাৰ সময় সদায় লাগিব। রুল অফ 72 নম্বৰ নিয়ম এইটো কি আছে? 72 নম্বৰ নিয়মে আমাৰ বিনিয়োগ কিমান বছৰত দুগুণ হ'ব তাৰ আনুমানিক হিচাপ দিয়ে। এইটো কেটা পৰিব হ'ব? উদাহৰণৰ ৰূপে যদি 70 হাৰ ধৰক 6% per annum, 6% ডিপোজিট আছে আপুনি, আপুনি ডিপোজিট মূলধনৰ কিমান? 50,000 টকা আছে। আপুনি লাগে কি এইটো 50,000 মই দুগুণ কিমান বছৰত হ'ব? কিমান বছৰত হ'ব? এইটো কি নিয়ম আছে? 72 ডিভাইডেড আপন সুতৰ ৰেট। এটা হিয়াৰ ৰেট অফ ইন্টাৰেষ্ট এক্সাম্পল 6% per annum। তো আপুনি চাইব 72/6 is 12 বছৰত। মিন্স আজি আপুনি 50,000 টকা বিনিয়োগ কৰা, আপুনি 12 বছৰত এইটো 1 লাখ হ'ব, এপ্ৰক্সিমেশ্যন। সো যিমান ডাঙৰ সুত আছে, যিমান ডাঙৰ ৰেট অফ ইন্টাৰেষ্ট, তেমান জলদি আপোনাৰ মূল টকা দুগুণ হ'ব পাৰে। This rule is very simple. এইটো সদায় we use it in finance. 72/6, 12 years, 12 বছৰত। So suppose if the rate of interest is 9%, then 72/9, 8 বছৰত আপোনাৰ মূল টকা দুগুণ হ'ব পাৰে। This is the rule of 72. Savings ratio, সঞ্চয় অনুপাত। সঞ্চয় অনুপাত হৈছে এটা শক্তিশালী মেট্ৰিক যিয়ে আপুনি প্ৰতি মাহে সকলোতাৰে আঁতৰাই ৰখা মুঠ কিমান সঞ্চয় কৰা। ফৰ্মুলা ইজ monthly savings divided upon monthly gross income. এইটো উদাহৰণত আপুনি প্ৰতি মাহে 6,000 টকা উদ্যাপন কৰিব। 6,000 লগত আপুনি 1,200 টকা সঞ্চয় কৰে, জমা কৰে। দেন আপুনি দেখিব আপোনাৰ the সঞ্চয় অনুপাত 1200/6,000, which is
20%. So যিমান বেছি আপুনি আপোনাত সংখ্যৰ অনুপাত আছে তিমান আপোনাৰ ভাল আছে কিন্তু এইটো ফৰ্মুলা মিনিমাম আপোনাৰ চাইছে the rule আছে 50-30-20 50 is our needs 20% is wants 30% is wants and at least 20% in savings means সংখ্যয় so আপুনি এটো ক্যালকুলেট কৰিব পাৰা সকলোকে আপোনাক ক্যালকুলেট কৰিব পাৰা আপোনাৰ যিমান সেভিংস আছে প্ৰতি মাহে ডিভাইডেড আপন আপোনাৰ আয় কিমান and আপুনি 20% লাগিব নেক্সট কিমান সংখ্যয় কৰিব এইটো বহুত ডাঙৰ প্ৰশ্ন আছে কিমান লাগে সংখ্যয় সঞ্চয় সদায় আপোনাৰ কম কম লাগে কি খৰচ বেছি হৈছে আজি এটো ফাংশন আছে আজি এটা লাগে আজি বাচ্চানো কৈছে এ লাগে ও লাগে কিন্তু সঞ্চয় বহুত জৰুৰী আছে 20% নিয়ম 20% rule আপোনাৰ মনক ৰাখিব অনুসৰণ কৰাক সুখয় আৰ্থিক ব্যৱহাৰ বাবে প্ৰমাণিত 50-30-20 বাজেট কাঠ্যম অনুসৰণ কৰি আপোনাৰ মুঠ আয়ৰ কামেও 20% ধাৰাবাহী অংশয় কৰাৰ লক্ষ্য ৰাখক আপোনাৰ গোল লক্ষ্য হ'ব 20% as savings ratio আৰু কিমান লাগে আপুনি সংখ্যয় আপুনি লাগে জৰুৰীকালীন নিৰ্মাণ কৰক fund emergency fund at least 3 to 6 months 3 to 6 মাহৰ জীৱনত বাপন খৰচ হামাৰি এটা শক্তিশালী জৰুৰীকালীন পুঞ্জি ব্যাপন কৰা এটো লাগে at least 3 মাহৰ আৰু 6 মাহৰ জীৱনক ব্যাপন কৰিব আপুনি এটা এমাৰ্জেন্সি ফাণ্ডত লাগে এটা এমাৰ্জেন্সি ফাণ্ডত কিহত আব এটো আপন প্ৰতি মাহে যে সঞ্চয় কৰিব জমা কৰিব তাকে আপুনি জীৱন আপোনাৰ এমাৰ্জেন্সি ফাণ্ড নিৰ্মাণ হ'ব পাৰে অগ্ৰাধিক দিয়ক অৱসৰ সোনকালে আপুনি ৰিটায়াৰমেন্ট হ'ব তাকে লাগে আপোনাৰ পেনশন আপোনাৰ এনেকুৱা বিমাৰী হ'ব এনেকুৱা ডিজিজেস এনেকুৱা আপুনি ৰিটায়াৰমেন্ট টাইম আপুনি নাজানে কি হ'ব কি অৱস্থা হ'ব এটা বহুত জৰুৰী অৱসৰ লাগে এটা ৰিটায়াৰমেন্ট ফাণ্ড নেক্সট টাইম ভ্যালু অফ মানি টকাৰ সময় মূল্য আপুনি সকলোকে জানে টকা means time is money so this এটো ধাৰণা কি আছে time is money এটা হজে কিন্তু শক্তিশালী ধাৰণা যে আজি 100 টকাৰ মূল্যাৰ বছৰৰ পিছত 100 টকাতকৈ অধিক আপোনাক জানে আজি আপুনি 100 টকা যোগ পাইছে এক বছৰৰ পিছত 100 টকাত মূল্য অধিক আছে কাৰণ মুদ্ৰাস্ফীতিৰ বাবে ধনৰ ক্ষমতা কমি যায় আৰু আপুনি আজি 100 টকা লৈছে আপুনি 100 টকা বিনিয়োগ কৰিব और আপুনি ৰিটাৰ্ণ পাব আপুনি লাভ পাব तो এটা আজি আপুনি 100 টকা जो इन्वेस्ट करेंगे আপুনি जो বিনিয়োগ কৰা তেটো বহুত ডাঙৰ ভ্যালু আছে that is time value of money that is টকাৰ সময় মূল্য এটো টকাৰ সময় মূল্য দুটা টেকনিক আছে বৰ্তমান মূল্য we call it as present value and second is ভৱিষ্যত মূল্য we find out the future value ভৱিষ্যতৰ ধনৰ বৰ্তমান মূল্য উত্তৰ হাৰত ৰেহাই দিয়া ভৱিষ্যত মূল্য that is future value কোনো ধনৰ
যোগফলৰ মূল্য এটা নিৰ্দিষ্ট হাৰত সুদ লাভ আপুনি লাগে কৰাৰ পিছত ভৱিষ্যতৰ তাৰিখত এইটো দুটা টেকনিক প্ৰেজেন্ট ভ্যালু ফিউচাৰ ভ্যালু এইটো আপোনাৰ শিকিব লাগে নেক্সট বিত্তীয় শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ কৌশলৰ বাবে ধনৰ সময় মূল্য হৈছে ডিসকাউন্টিং টেকনিক we find out the present value আমাক এটা বিক্ষোভ সুতৰ হাৰত ধনৰ ৰাশিৰ বৰ্তমান মূল্য বিচাৰি উল্লেখ্যত সহায় কৰে দুটা টেকনিক আছে কম্পাউন্ডিং টেকনিক ফিউচাৰ ভ্যালু আমি ভৱিষ্যতত কি মূল্য হ'ব আজি মোৰ বিনিয়োগ কৰা 5 বছৰত পিছত কি মূল্য হ'ব if rate of interest is say 5% or হুতো 5% or আৰু 10% তাতে কি মূল্য হ'ব that is called as future value ভৱিষ্যত future value আপুনি জানিব পাৰা using this technique compounding technique next compounding শক্তি এইটো আপুনি গ্ৰাফ ভালকে দেখিব পাৰা কি সোনকালে আপুনি জমা কৰাইছে আপুনি কিমান পিছত এইটো গ্ৰাফ কিমান বঢ়িছে কম্পাউন্ডিং শক্তিও আপোনাৰ মূল্য বিনিয়োগ আৰু পূৰ্বৰ সময় সূচাৰ পৰা সন্দিত ৰিটাৰ্ণ যেনে সুদ লাভ্যাংশ মূলধনী লাভ আদি দুজোটৰ ৰিটাৰ্ণ আদায় কৰাৰ প্ৰক্ৰিয়াক বুজায় এইটো মূল ধাৰণা কি মূল ধাৰণা ষ্টাৰ্ট আৰ্লি সোনকালে আপুনি বিনিয়োগ কৰিলেও আৰম্ভ কৰিব আপুনি জিন মানে সোনকালে কৰিব তেই আপোনাত সময়ৰ বাবে কম্পাউন্ডিং পাৱাৰ বঢ়িব ইয়ৰ যাদু কাম কৰিব পাৰে আপোনাৰ পইচা উলাইব নালাগে stay invested সময় হৈছে আটাইতকৈ ডাঙৰ গুণক আপুনি যিমান দেৰি কৰত বিনিয়োগ কৰিব আপুনি তিমাই আপুনি লাগিব আপুনি ইমান ফান্ড জমা হইব reinvest earnings means আপুনি যেটা লাভ পাইছে ডিভিডেন্ড পাইছে সুদ পাইছে ইন্টারেস্ট পাইছে আপুনি এটা অৰু বিনিয়োগ কৰিব লাগে আপুনি উলাইব নালাগে বি পেশেন্ট যোগ্যতাই সামগ্য আৰু দীৰ্ঘম্যাদী হিতাহাৰদক পূৰ্ণ কৰে as long as you are investing in long term then the more is the corpus of the fund আপুনি জিও সময়ৰ লাগে লাগে হৰু আপুনি বিনিয়োগ কৰিব পইচা লাগিব আপোনাৰ যিমান ডাঙৰ ফান্ড হইব পাৰে নেক্সট এটা কেস স্টাডি আছে মোৰ লৈছে দীৰ্ঘম্যাদী বিনিয়োগ শক্তি আপোনাৰ কম্পাউন্ডিং এটো মই এক্সাম্পল লৈছো হিয়াৰ ধৰি লও আপুনি প্ৰতি মাহে 5000 বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে আপুনি প্ৰতি মাহে 5000 টকা ইনভেস্ট কৰিছে বিনিয়োগ কৰিছে এটো 5000 টকা আপুনি খৰচ নকৰে আপুনি হৰু এমাউন্ট লিব আৰু আপুনি দেখিব হুতৰ আৰু 8% বাৰ্ষিক লাভ কৰে এটো কি হ'ব ডিফাৰেন্ট বেলেগ মই বছৰত দেখিছো 15-20 বছৰত 15 years total amount invested আপুনি 5000 টকা জমা কৰিছে প্ৰতি মাহ এক বছৰত 5000 into 12 60000 1 year 60000 for 15 years 9 lakhs 8% is the interest rate বাৰ্ষিক আপোনাৰ হুতৰ ৰেট এটো ফিউচাৰ ভ্যালু হইব 17.6 লাখ
আপুনি কিমান লাভ পাইছে 17.6 মাইনাছ 9 lakhs 8.6 lakh এইটো 5,000 টকা আপুনি 20 বছৰত আপুনি বিনিয়োগ কৰা total amount invested would be 12 lakhs এক এটা বছৰত 60,000 20 বছৰত 12 লাখ হ'ব 60,000 into 20 আপুনি দেখিব এটা ফিউচাৰ ভ্যালু খুব বঢ়ি যাব 30 লাখ হৈছে এটো আপুনি ক্যালকুলেট কৰিব লাগে এটো ভ্যালু আছে we can calculate this আপুনি দেখিব আমান কিমান আপুনি সম্পত্তি লাভ পাইছে 30 lakhs minus 12 lakhs 18 lakhs আপুনি নেক্সট অপশন আপুনি 30 বছৰত ইনভেস্ট কৰিব আপুনি পইচা জমা হইব 18 লাখ আপুনি ফিউচাৰ ভ্যালু চাইব পাৰা 75 lakhs and see the total লাভ the wealth 57 lakhs আপুনি লাভ পাব আপুনি চেষ্টা কৰি আছে আপুনি মনত ৰাখিব এটো বছৰত আপুনি ডবল হৈছে 15 বছৰত আপুনি amount is 9 lakhs wealth gain আপুনি লাভ পাইছে 8.6 lakh কিন্তু আপুনি বছৰত ডাবল হৈছে 15 years to 30 years but the increase in the wealth is more than 4 times 8.6 lakh here is the gain আপুনি লাভ পাইছে or আৰু এটা here আপুনি দেখিব more than 4 times 8 4s are 32 more than 4 times the gain is there so আপুনি এটো মনত ৰাখিব লাগে যিমান সময় আপুনি বিনিয়োগ কৰা তিমান আপুনি লাভ হ'ব পাৰে that is the power of compounding that is বিনিয়োগ শক্তি long term investing so আপুনি হুনকালে আৰম্ভ কৰি number of years should be more long term investing and লাষ্টত পৰা আপুনি দেখিব আপুনি খুব ভাল একটু ফান্ড জমা হৈছে নেক্সট এটা কেস স্টাডি আছে হেমা কাপুৰ দীৰ্ঘম্যাদী পৰিকল্পনা লং টার্ম ফাইনেন্সিয়াল প্ল্যানিং এটা লক্ষ্য আছে লক্ষ্য শিক্ষা উচ্চ শিক্ষা হায়ার এডুকেশন চিলড্রেন হায়ার এডুকেশন এটু কিমান এটু কি কি প্ল্যানিং এটু জমা কৰিব সূচকাংক পুঞ্জিত SIP সুকন্যা সমৃদ্ধি স্কিম যোজনা আছে আপুনি প্ৰতি মাহে SIP কৰিব পাৰা তাত পিছত লক্ষ্য আছে অৱহৰ নিৰাপত্তা অৱহৰ নিৰাপত্তা means retirement planning so লাষ্টত পৰা আপুনি সকলোকে জানে আপুনি পইচা লাগিব আপুনি বহুত চেষ্টা কৰকে আপুনি পইচা জমা কৰাইছে এটন আপুনি বিনিয়োগ কৰা NPS স্কিম PPF স্কিম কৰ্পাছ সৃষ্টিৰ বাবে অৱহৰ আৰু মিউচুৱেল ফান্ড SIP আপুনি বিনিয়োগ কৰা আপোনাৰ লক্ষ্য আছে দীৰ্ঘম্যাদী সম্পত্তি সৃষ্টি আপুনি লং টার্ম গ্রো ফান্ড লাগে আপুনি কিহত অপশন পাৰা ইকুইটি ফান্ড ELSS ইকুইটি গ্রোথ ইত্যাদি আপুনি বিনিয়োগ কৰা লক্ষ্য আছে আপুনি দীৰ্ঘাদী পৰীক্ষাৰ সুৰক্ষা আপুনি লং টার্ম ফাইনেন্সিয়াল সিকিউরিটি লাগা আপুনি ফ্যামিলি প্ল্যানিং আপুনি লাগে তাত পিছত আপুনি টার্ম বীমা কৰাইব আপুনি গোল্ড লেব পাৰে সকলোকে জানে আজি গোল্ডত প্ৰাইস কিমান বঢ়িছে গোল্ড সদায় এটা সেফ ইনভেস্টমেন্ট and stable investment
gold is that's why always preferable. আপুনি জানিছে বিয়া লগত ছোৱালীটো বিয়া হয় কিমান গোল্ড দৈছে সাউথ ইণ্ডিয়া এভৰিৱেৰ কিমান গোল্ড ছোৱালী পাইছে তো গোল্ড ইজ কনচিডাৰ্ড এজ এ ভেৰি ছেফ ইনভেষ্টমেণ্ট অপশ্যন আৰু এইটো ভেল্যু এইটো মূল্য সদায় বঢ়িব লাগে এইটো মূল্য সদায় কম নহ'ব So, for financial planning and security, gold is a very good option. Next, এটা case study আছে youth পেছাৰ দেৰে এইটো উমৰ আছে 28 और এইটো চাকৰি কৰি আছে নগৰ গুৰুগ্ৰাম और প্ৰতি মাহে আয় 90,000 প্ৰতি মাহে और এইটো লক্ষ্য আছে তার কি গোল আছে 2,25,000 জরুরীকালীন পুঁজি গড়ি তোলা দীর্ঘমাদী লক্ষ্যৰ বাবে SIP আৰম্ভ কৰা তো এইটো বাজেট লাগে আপুনি কেতিয়া পৰিকল্পনা কৰিব প্ৰতি মাহে আপুনি কেতিয়া ফাইনেন্সিয়েল প্ল্যানিং কৰিব পাৰে পৰামৰ্শ দিয়া বাজেট প্ৰতি মাহে सबसे पहले प्रथमতে আপোনাৰ প্ৰয়োজন 40,000 তেওঁক আয় কিমান আছে 90,000 per month এইটো 90,000 আপোনাৰ 40,000 আপোনাৰ খৰচ হ'ব খানা পিনা रहना rent all those আপুনি 20,000 টকা আৱশ্যক আপুনি লাইফষ্টাইল মুভি পিকচাৰ কাপোৰ এইটো লাগিব তাত পিছত 60,000 গন আপুনি আয় আছে 90,000 60,000 খৰচ হৈ গল আপুনি কিমান বচিছে 15,000 শেষ আছে 15,000 30,000 এটো 30,000 আপুনি ডিভাইড কৰিছে জৰুৰীকালীন পুঁজি এমাৰ্জেন্সি ফান্ড আপুনি 15,000 জমা কৰিছে পুঁজি আৰু আপুনি সেভিংস কিমান সঞ্চয় কিমান 15,000 so the ratio calculate কৰিছে সঞ্চয় অনুপাত 15,000 upon 90,000 which is 16.66% so আপুনি এতিয়া 30,000 আয় কিয় লাগিব 15,000 লিকুইড ফান্ডত ৰাখিব পাৰে কাৰণ 15,000 into 15 months আপোনাৰ জৰুৰীকালীন পুঁজি হাজু the লক্ষ্য আছে আপোনাৰ এটো ইউৱা 2,25,000 emergency fund তাত পিছত 15,000 জমা কৰি আছে এটো জমা হৈছে 15,000 তেতিয়া 12,000 টকা প্ৰতি মাহে SIP কৰিছে আৰু 3,000 প্ৰতি মাহে NPS ঘুচাইছে এটো proper financial planning পৰামৰ্শ দিয়া বাজেট এটো লাগিব আপোনাৰ হুনকালে কৰিব পাৰা সকলোকে আপুনি লাগিব নেক্সট বিনিয়োগ কৰে ৰিস্ক প্ৰফাইলিং তিনি টকা বেলেগ বেলেগ আপুনি ইনভেস্টাৰ আছে কনজাৰভেটিভ or risk averse investor risk averse তেওঁলোকৰ ৰিস্ক নাই পছন্দ কৰে অপছন্দ কৰে আৰু কম ৰিটাৰ্ণ পাব আপুনি ৰিস্ক নালাগে আপোনাৰ ৰিটাৰ্ণ অলসো কমি যাব লাইক গভৰ্নমেন্ট সিকিউৰিটিজ ফিক্সড ডিপজিটস PPF NSE আপোনাৰ এই ইনভেস্ট কৰিব লাগে তাত পিছত মডাৰেট অৰ বেলেন্সড উদ্যমী হুকৰ তেওঁলোকৰ ৰিস্ক লোৱা আচৰণ উদ্যমী আৰু মডাৰেট আছে এই বিনিয়োগ অখিল্য পছন্দ কৰে তাত পিছত এগ্ৰেছিভ অৰ ৰিস্ক লাভাৰ্স আক্ৰমণাত্মক তেওঁলোক ৰিস্ক লোৱা পছন্দ কৰিব তাকি এটো ইনভেষ্টমেন্ট কৰিব বিনিয়োগ কৰিব ইকুইটি
ELSS, গ্ৰোথ ফাণ্ড, তাতে ৰিটাৰ্ণ বেছি হ'ব। এইটো তিনি বেলেগ বেলেগ টাইপ বিনিয়োগ। আপুনি ডিচাইড কৰিব পাৰা আপুনি কোনটো কোনটো কেটেগৰী আপুনি আছে। আপুনি ৰিস্ক এভাৰ্ছ ইনভেষ্টাৰ অৰ মডাৰেট অৰ বেলেঞ্চড ইনভেষ্টাৰ আৰু আপুনি এগ্ৰেছিভ ইনভেষ্টাৰ, ৰিস্ক লাভাৰ অৰ এগ্ৰেছিভ ইনভেষ্টাৰ। নেক্সট, বিত্তীয় পৰিকল্পনা উন্নত কৰাৰ পাছে টিপছ। এইটো কি টিপছ আছে? আপোনাৰ আৰ্থিক লক্ষ্য নিৰ্ধাৰণ কৰক, SIP কৰক, বছৰি সংখ্যা অনুপাত বৃদ্ধি কৰা, জৰুৰীকালীন পুঁজি গঢ়ি তোলক, এমাৰ্জেঞ্চি ফাণ্ড আপুনি লাগে, ধনৰ হাৰৰ আলোচনা কৰা, উচ্চ খৰচী ধন পৰিহাৰ কৰক, বিনিয়োগৰ বৈচিত্ৰ্য সৃষ্টি কৰা, means diversification of investment is very much necessary. We always say that do not put all your eggs in one basket. আপুনি বেলেগ বেলেগ ইনভেষ্টমেণ্ট কৰিব লাগে। অৱসৰৰ বাবে পৰিকল্পনা কৰক, লাষ্ট বিত্তীয় সাক্ষৰতা উন্নত কৰা। নেক্সট সাহিল, নেক্সট স্লাইড। Done, ইয়েছ, ma'am. Done. আপোনাৰ আৰ্থিক ভৱিষ্যত আজিৰ পৰা আৰম্ভ হৈছে। আপুনি প্ৰথমত ৰোডমেপ লাগিব। বিত্তীয় পৰিকল্পনাই স্বাধীনতা আৰু মানসিক শক্তি লাভৰ লাগে। Then start simple. The rule is 50-30-20 নিয়মৰ পৰা আৰম্ভ কৰা। 50% in wants, 50% in needs, 30% your wants, and your savings, your সঞ্চয় should be জমা 20%. And then you can transform your life. ধাৰাবাহিক পদক্ষেপৰ ডাঙৰ পৰিৱৰ্তন লাগে। আৰ্থিক আপোনাৰ অনুশাসন লাগিব। নেক্সট, আজি ৱেবিনাৰ কি টেকআৱেজ? বিত্তীয় পৰিকল্পনাই আপোনাক ধন ভালদৰে পৰিচালনা কৰাত সহায় কৰে। বাজেট আৰু সঞ্চয়ৰ ফলত আৰ্থিক অনুশাসন আৰু নিৰাপত্তাৰ সৃষ্টি হয়। ভাল সঞ্চয় অনুপাতে আপোনাৰ বিত্তীয় অৱক্ষয় শক্তিশালী কৰে। ধনৰ সময়ৰ মূল্যৰ তাৎপৰ্য, মূল সঞ্চয় আৰু বিনিয়োগৰ আহিল্যসমূহ বুজি পোৱা। বিত্তীয় পৰিকল্পনাই আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে, মধ্যম আৰু দীৰ্ঘম্যাদী। Most of the times we should always think long term in nature, because কাৰণ সম্পত্তি নিৰ্মাণ কৰা এইটো one day কথা নাই। আপুনি সৰু সৰু জমা কৰিব লাগে, and long term আপুনি লাগে। আপুনি দেখিব after 10 years, 15 years, after 20 years, you will have a large amount of corpus amount. Now can we take our poll questions? Yes, Sahil. Yes. So I'm launching first poll. So participants, you can put your correct answer. প্ৰশ্ন আপুনি দেখিব পাৰে। আপোনাৰ any doubt আছে আপুনি? Yes, attendees can ask their question in Q&A so that ma'am can address those questions. You can ask in English as well. কি টেকআৱেজ আজি আপোনাৰ লাগিছে? মই 2-3টা পইণ্ট পঢ়াব, বেছি নকব। প্ৰথমতে আপোনাৰ বিনিয়োগ কৰা। প্ৰথমতে আপোনাৰ সেভিংস, ফাৰ্স্ট অফ অল কিপ ইট এসাইড। খৰচত সদায় বেছি হ'ব, কিন্তু আপোনাৰ মনত লাগিব কি মই প্ৰতি মাহে বিনিয়োগ কৰিব। আপোনাৰ যেতিয়া স্যালাৰি আহিব তেতিয়া আপোনাৰ ইনভেষ্টমেন্ট কৰিব লাগে আপোনাৰ কৰিব পাৰে। পিছত কৰিব তেতিয়া খৰচ হৈ যাব। তো প্ৰথমতে আপোনাৰ লাগিব বিনিয়োগ কৰা, সেভিংস কৰা, সঞ্চয় কৰা।
জমা কৰিব তাৰপিছত আপোনাৰ লাগিব আপোনাৰ দীৰ্ঘম্যাদী হ'ব আপুনি লং টার্ম ইনভেস্টমেন্ট হইব লং টার্ম ইনভেস্টর not as a short term investor because wealth creation is a long term process সম্পত্তি সদায় লং টার্ম আছে এইটো কৈ যাদু ছৰি নাই কি আজি মই ইমান পইচা লাগিব और মই স্টক ইনভেস্টমেন্ট স্টক মার্কেট পইচা ডালিছো তাকে মই কালি ৰাতিপুৱা মই ধনী হৈ যাব এটা এইটো নয় হ'ব আপোনাক আৰ্থিক ডিসিপ্লিন ফাইনেন্সিয়াল ডিসিপ্লিন লাগিব there is no shortcut in the finance so I can say that like easy money we should not go for easy money or তাৰপিছত মই ক'ব ডাইভাৰ্সিফিকেশন এটো লাগিব বৈচিত্ৰতা আপোনাৰ जो ইনভেস্টমেন্ট কৰিছে এফডি পৰা আপোনাৰ এসআইপি কৰা আপোনাৰ এমার্জেন্সি ফান্ডত 3 মাহে এটা 6 মাহে এমার্জেন্সি ফান্ডত আপোনাৰ সোনকালে আপোনাৰ ফান্ড লাগিব safe investment first that is in put in FDs তাৰপিছত আপোনাৰ এসআইপি কৰিব আপোনাৰ স্টক মার্কেট পইচা লগাইব কিন্তু প্ৰথমতে আপোনাৰ এমার্জেন্সি ফান্ড লাগিব পইচা at least 3 to 6 months and the power of compounding is very important compound interest that means interest on interest সুদ আৰু সুদ so as soon as you start investing you will start earning the interest so always start early as soon as you get your first salary your first job you should start investing আপোনাৰ সোনকালে বিনিয়োগ কৰিব পাৰা thank you these words I would say if you can remember these few words I think my webinar would be considered I will think that my participants have understood what I'm trying to say. Any questions do we have? Okay, one more question. What is inflation? Yes, I think, ma'am, we can conclude this session. Thank you so much, ma'am. Would like Thank to you. extend our heartfelt thanks for your time.